কিবা কৰিবা আৰু সকলোকে মংগল কৰিবা, সকলোকে কুশল কৰিবা মা। এই লক্ষ্মী মা, যিদৰে তুমি জীৱ দিছা তেনেকৈ যেন জীৱিকাও দিয়া আৰু আমাক চকু মেলি চাবা আৰু। অ' বদন, বদন, তোৰ দোকানলৈ যাবলৈ দেৰি হোৱা নাই জানো? আকৌ ভাতকেইটা খাই লহি। মই আহিলোঁ, যাওঁ সোনকালে ভাতকেইটা বাঢ়ি আনো। তই বহচোন, মই আনিছোঁ তোলে ভাত। এইয়া খা, খাই পেলাই দোকানলৈ বুলি ওলাই যা সোনকালে। মা, ছোৱালী কেইজনীয়ে ভাত খালেনে? ছোৱালী কেইজনীয়ে ভাত খোৱা নাই। ছোৱালী কেইজনীক দিবলৈ চৰুত এটাও ভাত নাই। কিবা এটা কৰিব লাগিব। তই এইকেইটাকে খাই দোকানলৈ যাচোন। বৰ বেয়া দিন চলিছে অ' মা। দোকানখনৰ বিক্ৰী একেবাৰে নোহোৱা হ'ল। গ্ৰাহকবোৰ মোৰ দোকানলৈ নাহেই। ছোৱালী কেইজনীও দিনক দিনে ডাঙৰ হৈ আহিছে। ইফালে মাক নোহোৱা ছোৱালী কেনেকৈ ৰাখিব লাগিছিল, মই কেনেকৈ ৰাখিছোঁ চাওকচোন। এইবোৰ কথা ভাবিলে ভাত পানী খাবলৈ ভোকেই নোহোৱা হয়। হ'ব দে, তই বৰকৈ চিন্তা নকৰিবি। মা লক্ষ্মীয়ে আমাক এদিন নহয় এদিন চকু মেলি চাব। মোৰো বিশ্বাস আছে মা লক্ষ্মীৰ ওপৰত। মা লক্ষ্মীয়ে এদিন নহয় এদিন আমাৰ পৰিয়ালটোলৈ কিবা দৃষ্টিৰে চাবই। হ'ব, তই এতিয়া এইবিলাককে ভাবি চিন্তি ভাতকেইটা নোখোৱাকৈ যাব নালাগে। ভাতকেইটা খাই যা। মা, ছোৱালী কেইজনীক ভোকত থৈ মইনো কি ভাত খাম? এইকেইটা ভাত ছোৱালী কেইজনীকে ভগাই দিবা। মই এদিন নোখোৱাকৈ গ'লে একো নহয় দিয়া। বজাৰৰ পৰা আহোঁতে পাৰিলে কিবা এটা লৈ আহিম। এতিয়া মই গৈ থাকোঁ। এই মা লক্ষ্মী, দেখিছা নহয় আমাৰ বিলৈ, এটাই খালে এটা পেটলৈ টান হয়। গতিকে চকু মেলি চাবা আৰু। ঐতা, মোৰ ইমান ভোক লাগিছে, খাবলৈ কিবা এটা দিয়া আকৌ। আইজনী, খাবলৈ দিম, তই বাহঁতকো মাতি আনগৈ যা। ঠিক আছে আইতা, তুমি ভাতকেইটা যোগাৰ কৰা, মই বাহঁতক মাতি আনোগৈ। এই মা লক্ষ্মী, কি দুখৰ দিন দেখুৱাইছা। এনেকুৱা দিন দেখিবলৈকে মই জীয়াই আছো নেকি বাৰু? এইকেইটা ভাত চাৰিজনীকৈ ছোৱালীক মই কেনেকৈ ভগাই দিওঁ বাৰু? এই মা লক্ষ্মী, তোমাৰ নামে শিৰত লৈ দোকানলৈ ওলাইছোঁ। কিবা কৰিবা আৰু। বদন, ঘৰত আছনে? বদন। মাষ্টৰ ছাৰ দেখোন। কি হ'ল ছাৰ, আজি আপুনি আমাৰ ঘৰত যে? বদন, এতিয়া কথা পতাৰ সময় নহয়। তই মোৰ লগত বলচোন, বৰ ডাঙৰ ঘটনা এটা ঘটিছে। ডাঙৰ ঘটনা? বলক ছাৰ, বলক। এইটো বদন দেখোন। ই দোকান খুলিবলৈহে যাবলৈ ওলাইছিলে। ইয়াত কি কৰিছে আকৌ? বদন, বদন, তই এনেকৈ কিয় আছ? আমাৰ সকলো শেষ হৈ গ'ল মা, সকলো শেষ হৈ গ'ল। দোকানখনৰ পৰাই যেনে তেনে চলি আছিলোঁ। এতিয়া কোনোবাই আমাৰ দোকানখনো জুই লগাই দিলে মা। তই এইবোৰ কি কৈছ বদন? এইবোৰ তই কি কৈছ? মা, মই সঁচাকৈয়ে কৈছোঁ। আমাৰ দোকানখন কোনোবাই জুই লগাই দিলে। লক্ষ্মী মা, আমি পুৱা গধূলি নিতৌ তোমাকেই প্ৰাৰ্থনা কৰোঁ। তুমি বাৰু আমাৰ প্ৰাৰ্থনাত অসন্তুষ্ট হৈ এইবিলাক কৰিছা নেকি? কিয় আমাৰ লগত এনেকুৱা হৈছে লক্ষ্মী মা? কেতিয়া তুমি আমাৰ পৰিয়ালটোলৈ চকু মেলি চাবা? এতিয়া এই কণমানি ছোৱালীকেইটিক মই কেনেকৈ পোহপাল দিম মা? মা, এইবোৰ কথা চিন্তা কৰি মোৰ মাথাই কাম নকৰা হৈছে মা। লক্ষ্মী মায়ে আমাক চকু মেলি নেচায় আমাক। আজিকালি ভগৱানবোৰেও ধনী ধনী মানুহ চাইহে কৃপা কৰে। আমাৰ দৰে দিন দৰিদ্ৰক কৃপা নকৰে মা। আমি এইবোৰ মিছা আশা কৰিছোঁ। উপায় এনেকৈ নকবি, এনেকৈ ক'ব নাপায়। চাবিচোন, মায়ে আমাক চকু মেলি চাবই। ভাল মানুহৰ লগত মায়ে বেয়া হ'বলৈ কেতিয়াও নিদিয়ে। তই চাবি, খালি দুদিনমান ধৈৰ্য ধৰ বোপাই। লক্ষ্মী মা, কিমান আৰু এনেকৈ হাত সাৱটি বহি থাকিম? ছোৱালী কেইজনীয়ে পেটৰ ভোকটো দূৰ কৰিব পৰাকৈ কাম এটা বিচাৰি যাওঁ। কিবা কৰিবা লক্ষ্মী মা। লক্ষ্মী মা, তুমি আমাক কিবা নকৰিলেও আমি তোমাক এৰিব নোৱাৰো। সুখে দুখে তুমিয়েই আমাৰ বাবে সকলো। গতিকে মা, কিবা কৰিবা, কাম এটা যোগাৰ যেন তেনে কৰিব পাৰিলেই হ'ল আৰু। আশীৰ্বাদ কৰিবা। এই মানুহজনকে সুধি চাওঁ, দোকানত কিজানি কাম কৰিবলৈ মানুহ ৰাখে। কি লাগে তোক? মহাজন, মোক আপোনাৰ দোকানত কাম কৰিবলৈ দিবনে? মই সকলো কামেই কৰিব জানো। আপুনি মোক আপোনাৰ দোকানত কাম কৰা মানুহ হিচাপে ৰাখিবনে? বোপাই, তই মোৰ দোকানত কাম বিচাৰি আহিছ যে, তই নিজৰ চেহেৰাটো এবাৰ আইনাত চাইছনে? তোৰ দৰে ভিক্ষাৰী এটাক মোৰ দোকানত ৰাখিলে কোনে মোৰ দোকানৰ পৰা বস্তু কিনিব হা? আৰু ৰচোন, তই যে কৈছ তই সকলো কামেই কৰিব জান বুলি, তেতিয়াহ'লে তই এনেকৈ লোকৰ দোকানত কাম কৰিবলৈ কিয় বিচাৰি ফুৰিছ? নিজে কাম এটা যোগাৰ কৰি নলওঁ কিয়? মহাজন, মোৰো সৰুকৈ হ'লেও এখন ঘুমটি দোকান আছিল।
কিন্তু কোনোবাই মোৰ দোকানখনত জুই লগাই দিলে। মোৰ চকুৰ আগতে দোকানখন ছাৰখাৰ হৈ গ'ল, কিন্তু মই বচাব নোৱাৰিলোঁ দোকানখন। এতিয়া এতিয়া আমাৰ ঘৰৰ পৰিয়ালটো চলিবলৈ বৰ অসুবিধা হৈছে। একেবাৰে পানীত হাঁহ নচৰা অৱস্থা। গতিকে কৃপা কৰি আপুনি মোক আপোনাৰ দোকানত কাম কৰা মানুহ হিচাপে ৰাখি লওকচোন। আপোনাৰ কোন নহ'লেও ধৰ্ম হ'ব মহাজন। তোৰ ফটা লেকচা, কোন নহ'লেও ধৰ্ম হ'ব? নালাগে মোক তেনেকুৱা ধৰ্ম। যা, মোৰ দোকানত একো কাম নাই তোৰ দৰে ভিক্ষাৰীবিলাকৰ বাবে। মই আপোনাৰ ভৰিত ধৰিছো, আপুনি মোক আপোনাৰ দোকানত কাম কৰা মানুহ হিচাপে ৰাখি লওক মহাজন। এইটো বৰ লিকটীয়া যি এবাৰ দুবাৰ ভালকে ক'লে শুনা নাপায় হপায়। ঐ, তোক মই ভালকে কোৱা দেখি বৰ চৰ পাইছ নেকি? এই ওচৰৰ মানুহ মাতি দুপিটামান দিব লাগে নি? দুপিটামান খোৱাৰ আশা নাই যদি ভালে ভালে আঁতৰ হওক মোৰ চকুৰ আগৰ পৰা। হ'ব মহাজন, মানুহ গোটাই মোক পিটাব নালাগে, মই নিজে আঁতৰি যাম। ক'ৰ পৰা যে আহে এই ভিক্ষাৰীবিলাক, মোৰ ওচৰলৈহে আহিব পাৰে এই ভিক্ষাৰীবিলাক। দিনটোলৈ মূৰটো গৰম কৰিলে আৰু বহনি হোৱাই নাই, এতিয়া আহি মাথাটো নষ্ট কৰি পেলালে একেবাৰে। হয়তো বদন দেখোন, সি আহিলে। যাওঁচোন ওচৰলৈ, কাম যোগাৰ কৰিব পাৰিলে নে নাই সুধোংগৈ। বদন, কাম যোগাৰ কৰিব পাৰিলি নে? নাই মা, ক'তো কাম এটা যোগাৰ কৰিব নোৱাৰিলোঁ। দুখীয়া মানুহক বোলে দোকানত কাম কৰা মানুহ হিচাপে নাৰাখে, বুজিছনে? কেইবাখনো দোকান বিচাৰিলোঁ, নাই, কোনেও কাম নিদিয়ে, খেদিহে পঠালে মোক। কি যে হ'ব আৰু আমাৰ বিলাই, মই ভাবিয়ে একো পাৰ নোপোৱা হৈছোঁ। ৰাতি শুলেও টোপনি নোযোৱা হ'ল। ইফালে দোকানত বাকী খাওঁতে বাকীও চাগে বহুত হ'লগৈ। মাক পিতাক দুইজন আছে হপায়, ভালেই হ'ল। বিনা আহিলা, কোৱাচোন কি সকামত আহিলা বা? আহি পাৰিনে আৰু? দোকানৰ পৰা বাকীবিলাক যে খাই আছে, বাকীবিলাক কেতিয়া মাৰিব? আপোনালোকে পইচা আমাক দিলেহে আমিও বেলেগৰ পৰা পইচা দি বস্তু কিনি আনিব পাৰোঁ। এনেদৰে সদায় বস্তু আনি খাই থাকিলে হ'ব জানো? বাকীকেইটা কেতিয়া দিব কওক? বোৱাৰী, আৰু দুদিনমান ৰোৱাচোন। দেখিছাই নহয় দোকানখনো কোনোবাই জুই লগাই দিলে। এতিয়া কামো বিচাৰি ফুৰিছোঁ, কিন্তু আমাৰ দৰে দুখীয়া মানুহক বোলে দোকানত কাম কৰা মানুহ হিচাপে নলয়। সেইবাবে ক'তো কাম এটা যোগাৰ কৰিব পৰা নাই। কাম যোগাৰ কৰিব পাৰিলে গোটেইকেইটা বাকী একেলগে মাৰি দিম। আপোনালোকে কৈছে যদি আপোনালোকৰ মুখলৈ চাই আৰু 10 দিন সময় দিলোঁ। এই 10 দিনৰ ভিতৰত দোকানৰ বাকীটো মাৰিব পাৰিলে মাৰিব, নহ'লে আপোনাৰ ঘৰ আৰু মাটি মোৰ নামত কৰি দিব লাগিব। গতিকে কি কৰে ভাবি চাই কৰিব আৰু। মই যাওঁ। হে লক্ষ্মী মা, কি তোমাৰ মহিমা। যেতিয়া দেখোন বিপদ আহে চাৰিওফালৰ পৰাই বিপদ আহে। এতিয়া এই বিপদৰ পৰা তুমি ৰক্ষা কৰিলেহে কৰা আৰু, নহ'লে আমাক ৰক্ষা কৰোঁতে কোনোও নাই। ঐ দেতা, তুমি আহিলা? আমালৈ খাবলৈ কিবা আনিছানে? আজি যে আমি দিনটো একোৱেই খোৱা নাই। ভণ্টিহঁতেও ভোকতে বিচনাত শুই কান্দি আছে। কিবা আনিছা যদি দিয়াচোন খাবলৈ। আইজনী, দুখীয়াৰ ঘৰত জন্ম ল'লে এইবিলাকতো সহ্য কৰিব পাৰিবই লাগিব। খোৱা বস্তু আনিবলৈ হাতত ফুটাকৰি এটাও নাই। কালিলৈ বাৰু কিবা কৰি হ'লেও তহঁতলৈ খাবলৈ কিবা এটা আনিম। আজি এনেকৈ লঘোণত থাকিব লাগিব দেই আইজনী, মোক খাও সপনি নিদিবি আৰু। দাদা, বাইদেউ, ঘৰত কোনোবা আছেনে? কোনোবা আছে যদি মাত দিয়কচোন। কোন তুমি? কি লাগে? বাইদেউ, আপোনালোকৰ ঘৰত কাম কৰা মানুহ লাগিব নেকি? মই সকলো কামেই কৰিব জানো। বাচন ধোৱা, কাপোৰ ধোৱা, ঘৰ ঝাৰু দিয়া, ভাত বনোৱা, কিবা কাম কৰিবলৈ মানুহ লাগে যদি কওক, ময়েই কৰিম। আপুনি সকলো কাম কৰিব জানিলে বুলিয়ে আপোনাক আমাৰ ঘৰত কাম কৰিবলৈ লগাম নেকি? চিনি জানি নাপাওঁ ক'ৰ মানুহ কি কথা। যাওক, নালাগে আপুনি আমাৰ ঘৰত কাম কৰিবলৈ। আমাৰ ঘৰত কাম কৰা মানুহ আছে। বাইদেউ, মই আপোনালোকৰ একো ক্ষতি নকৰোঁ। বৰ বিপদত পৰিছোঁ মোৰ পৰিয়ালটো। গতিকে আমাৰ পৰিয়ালটো উদ্ধাৰ হ'বলৈ এইকণ সহায় কৰক আৰু দিয়কচোন আপোনালোকৰ ঘৰত কাম কৰিবলৈ মোক। কি মানুহ এইটো? বৰ নেৰা নেপেৰা লাগিছে। নালাগে, যাওক। মোৰ ঘৰত কাম কৰা মানুহ আছে আগৰ পৰা। এতিয়া আকৌ আৰু এটা কিয় ৰাখিম? পইচা গছত লগা নাই নহয়, হকে বিহকে কাম কৰা মানুহ ৰাখি পইচা বিলাবলৈ। যাওক আপুনি। গৃহস্থ কোন আছে? মাত দিয়কচোন। গৃহস্থ ময়ে আছো। পিছে কোন আপুনি? কি লাগে ইয়াত? কাক বিচাৰি আহিছে? বাইদেউ, মই কাম বিচাৰি আহিছোঁ আৰু মই ঘৰৰ সকলো কামেই কৰিব জানো। এই ধৰক বাচন ধোৱা, ঘৰ মোচা, ঘৰ ঝাৰু দিয়া, কাপোৰ কানি ধোৱা, ৰন্ধা বঢ়া কৰা, এই সকলো কামেই জানো। তেনেকুৱা কাম কৰিবলৈ আপোনালোকৰ ঘৰত মানুহ লাগিব নেকি? তেনেকুৱা কাম কৰা মানুহ এজন মোক লাগিছিলে। পিছে এটা কথা, মই বৰ একদম নিয়মত চলা মানুহ। গতিকে মোৰ ঘৰত কাম কৰিবলৈ হ'লে একদম সময়মত আহি পাব লাগিব। 1 মিনিট ইফাল সিফাল হ'লেও কিন্তু মই দৰমহা পইচা কাটি দিম। বাইদেউ, আপুনি যে মোক আপোনাৰ ঘৰত কাম কৰিবলৈ দিব সেইটোৱেই মোৰ বাবে যথেষ্ট। আৰু মই চাবচোন সময়তকৈ 2 মিনিট হ'লেও আগতহে আহিম। সেইবিলাকৰ বিষয়ে আপুনি অলপো চিন্তা নকৰিব। আৰু
সময়ত দেখা যাব। এতিয়া আহা, মোৰ ঘৰত ঢেৰ কাম পৰি আছে, এফালৰ পৰা কৰিবগৈ লাগিব, মই দেখাই দিম। ব'লক ব'লক বাইদেউ। হে লক্ষ্মী মা, শেষত যেনিবা এঘৰত কামটো পালোগৈ। কিবা কৰিবা আৰু, এই ঘৰতে এনেকৈ কাম কৰিব পাৰিলে মোৰ পৰিয়ালটো চলি থাকিব পাৰিম। এইজনী দেখোন বৰ অকণমানি ছোৱালী, ইয়াত এনেকৈ বহি কিয় বা কান্দি আছে? আইজনী, এইফালে শুনাচোন। আইজনী, কি নাম তোমাৰ? মোৰ নাম লক্ষ্মী। লক্ষ্মী? পিছে লক্ষ্মী, তুমি ক'ত থাকা? মই ক'ত থাকো? মই গোটেই বিশ্বব্ৰহ্মাণ্ডতে থাকো। বিশ্বব্ৰহ্মাণ্ডতে থাকা? মানে মই নুবুজিলো। মানে মোৰ ঘৰ বাৰী নাই, য'তেই ৰাতি হয় ত'তেই মই থাকি দিওঁ। পিছে কোৱাচোন, তুমি এনেকৈ কিয় কান্দি আছা? মোৰ বৰ ভোক লাগিছে। আজি এসপ্তাহ দিনে মই একো এটা খাবলৈ পোৱা নাই। পেটৰ ভোকতে এনেকৈ কান্দি আছো। এইফালেদি পাৰ হৈ যোৱা মানুহবিলাকে মোলৈ চাই হৈ কৈছে, কিন্তু কোনেও সহানুভূতি দেখুওৱা নাই অ'। সেইবাবে বেছিকৈ দুখ লাগিছে। আইজনী, তোমাৰ পেটৰ ভোক ময়ে নিবাৰণ কৰিম। মোৰো ঘৰত ছোৱালী কেইজনীমান আছে। তাহাঁতলৈ বুলি মই কাম কৰা মানুহ ঘৰত পেলনীয়া খাদ্যৰে পৰা অলপমান লৈ আহিছোঁ। তাৰে অলপ খাবা নেকি? হ'ব, মাথো মোৰ পেটটো ভৰিলেই হ'ল। কিন্তু আইজনী, মই তোমাক খোৱা বস্তু ইয়াত নিদিওঁ। এনেকৈ তুমি হাবিয়া জংঘলে ঘূৰি ফুৰিব নালাগে। ব'লা, তুমি মোৰ ঘৰলৈকে ব'লা। ঠিক আছে বাৰু, ব'লক। অ' মা, ক'ত আছ? এইফালে ওলাই আছোন। ডন, তই আহিলি? পিছে এই ছোৱালীজনী কোন? ক'ত পালি তই? এই নাম লক্ষ্মী। মোৰ বোধৰে এই কোনো নাই নেকি, আৰু থাকিবলৈও তেনেকৈ নিৰ্দিষ্ট ঠাই নাই। য'তেই ৰাতি হয় ত'তেই থাকে বোলে। মই আহোঁতে ৰাস্তাতে পালোঁ, আৰু মোৰ বেয়া লাগিল। মই কেনেকৈ দুখ সহ্য কৰি আছোঁ জানই নহয়। গতিকে ইমান অকণমানি ছোৱালীজনীৰ দুখতনো কেনেকৈ এৰি থৈ আহোঁ, সেইবাবে ঘৰলৈকে লৈ আহিলোঁ। হ'ব দে, ভালেই কৰিলি। পিছে মাজনীও, তই আমাৰ ঘৰত কষ্টতহে থাকিব লাগিব, বুজিছ? আমি বহুত দুখীয়া। একো নহয় বুঢ়ী আইতা, আপোনালোকে যে মোক থাকিবলৈ অলপ আশ্ৰয় দিব, মোৰ বাবে এয়াই যথেষ্ট। লক্ষ্মী, ব'ল ভিতৰলৈ। তোৰ সমনীয়া ছোৱালী আমাৰ ঘৰত কেইবাজনীও আছে। সিহঁতৰ লগতো তোক চিনাকি কৰাই দিম, ব'ল। বদন, তই এতিয়ালৈকে শুই আছ যে, কামলৈ নাযাৱ নেকি? মা, মই আজি কামলৈ নাযাওঁ অ'। গাটো দেখোন বৰ ভাল লগা নাই। এনেকৈ লোকৰ ঘৰত কাম কৰিবলৈ যাবলৈ মনেই নাযায়। গতিকে আজি নাযাওঁৱেই আৰু। এনেকৈ কাম ক্ষতি কৰিলে তোক কামৰ পৰা উলিয়াই নিদিবনে? আৰু এইটো কামৰ পৰা ওলালে আমাৰ পৰিয়ালটো কেনেকৈ চলিম বাৰু? আজি দেউতা যাব নালাগে, দেউতাৰ ঠাইত ময়ে যাওঁ কাম কৰিবলৈ। তুমি যাবা কাম কৰিবলৈ? নালাগে অ' আইজনী, তুমি কি কাম কৰিবাগৈ? একো নহয় আইতা, মই সকলো কাম কৰিব জানো। ময়ে যাওঁ দিয়ক আজি কামলৈ। তই মোক চিনি নাপালি? মই তোৰ দুখ দূৰ কৰিবৰ বাবেহে তোৰ লগত তোৰ ঘৰলৈ আহিছিলোঁ, কিন্তু তই দেখোন মোক চিনিয়ে নাপালি। কি? তাৰ মানে মই যে আনিছিলোঁ লক্ষ্মী, সেয়া মানে মা লক্ষ্মী দেৱীহে। হে মা লক্ষ্মী দেৱী, মই বৰ ডাঙৰ ভুল কৰিলোঁ। মই বাৰু তোমাক চিনি পাব নালাগিছিল নে? যাওঁ, মই লক্ষ্মী মাক বিচাৰি যাওঁ। বাইদেউ, যাওঁ, ওলাই আহকচোন। তুমি? আকৌ বোলে তোমাৰ গা বেয়া মানুহটো আকৌ কিয় আহিছা? নে বাইদেউ, আমাৰ যে ছোৱালীজনী আপোনালোকৰ ঘৰত কাম কৰিবলৈ আহিছিল, তাই ক'ত আছে? তাইক মাতি দিয়কচোন। তাই নাই নহয়। তাই ঘৰৰ কামখিনি লৰালৰিকৈ কৰি ক'ৰবাত বোলে কাম আছে, সেই বুলি কৈ ওলাই গ'ল নহয়। হয় নেকি? হ'ব দিয়ক তেতিয়াহ'লে। জানো আই, এবাৰ আকৌ জীয়েক আহিল বাপেকৰ গা বেয়া কাম কৰিব নোৱাৰে বুলি, এতিয়া আকৌ বাপেক আহিল জীয়েকক বিচাৰি। নাজানো আৰু কি কথা। মা লক্ষ্মী, মই তোমাৰ ভক্তিতেই লীন গৈ থাকোঁ, কিন্তু কিয় বাৰু এই অধমে তোমাক চিনি নাপালোঁ? মই বৰ ডাঙৰ ভুল কৰিলোঁ। মোৰ ভক্তি ইমানো অসাৰ্থক নে যেন মই ঘৰলৈ অহা মাতা লক্ষ্মীকো চিনি নাপালোঁ? মই সঁচাকৈয়ে বৰ মহামূৰ্খ, এই ঘোৰ পাপী। সেইবাবে ঘৰলৈ অহা লক্ষ্মী দেৱীকো মই চিনি নাপালোঁ। সঁচাকৈ মই ঘোৰ পাপী, মহাপাপী মই। তুমি এনেকৈ দুখ কিয় কৰিছা? তোমাৰ ভক্তিত মই অসন্তুষ্ট হোৱা নাই, আৰু যদিহে মই তোমাৰ ভক্তিত অসন্তুষ্ট হ'লো হয়, তেতিয়া তোমাক মোৰ নিজৰ পৰিচয় মই কেতিয়াও নিদিলোঁ হয়। হে মা লক্ষ্মী, আপুনি মোক আকৌ দৰ্শন দিছে। আপোনাৰ দৰ্শন পাই মোৰ জীৱন ধন্য হৈ গ'ল মাতৃ। ভক্তৰ অবিহনে ভগৱান
ধনৱান সম্পূৰ্ণ হ'ব নোৱাৰে আৰু তোমাৰ দৰে ভক্ত পাই মই অতিকৈ আনন্দিত। তোমাৰ ভক্তি দেখি মই অতি সন্তুষ্ট পুত্ৰ, আৰু মই তোমাৰ প্ৰতিটো কথাই দেখি আছোঁ পুত্ৰ। কিন্তু এটা কথা কি জানা, দুখ নাপালে সুখ অনুভৱ কৰিব পৰা নাযায়। সেইবাবে মই তোমাৰ পৰীক্ষা লৈ আছিলোঁ আৰু মোৰ পৰীক্ষাত তুমি বৰ ভালকৈ উত্তীৰ্ণ হ'লা। এতিয়াৰ পৰা তোমাৰ আৰু দুখ নহয় পুত্ৰ। মই তোমাক বৰদান দিছোঁ পুত্ৰ, অনাগত দিনবিলাক তোমাৰ সুখেৰে যাব। তুমি ধনৱান হ'বা আৰু তোমাৰ প্ৰতিটো খপতেই মই তোমাৰ লগত আছোঁ পুত্ৰ। তথাস্তু। এই লক্ষ্মী মা, তোমাৰ ভক্তিত লীন গৈ থাকিব পৰাকৈ মোৰ মনোভাৱ সদায় ৰাখিবা। তোমাৰ এই কৃপা পাই থাকিলে মোক আৰু একো নালাগে মা। মই সকলো বুজি পাইছোঁ পুত্ৰ। যোৱা, তুমি এতিয়া ঘৰলৈ যোৱা আৰু তোমাৰ মন্দিৰৰ কোঠাটোত গৈ চাবাগৈ। সম্পূৰ্ণ সোণৰ ৰূপৰ ধানেৰে পৰিপূৰ্ণ হৈ আছে। এতিয়াৰ পৰা তুমি এজন ধনৱান ব্যক্তি হিচাপে জীৱন নিৰ্বাহ কৰিব পাৰিবা। আপোনাক বহুত বহুত ধন্যবাদ মাতৃ। মালতী, আমাক কৃপা কৰা তুমি। আৰে, এয়া মই কি দেখিছোঁ? মন্দিৰৰ এই খুঁটাটোত দেখোন ধন সোণেৰে ভৰি আছে। বদন, ঐ বদন, চাওঁ এইফালে আছোন। মা, তুমি মোক ধন সোণবিলাক চাবলৈ মতা নাই জানো? অঁ বোপাই, পিছে তই কেনেকৈ জানিলি ইয়াত যে ধন সোণ আছে? মা, আমাৰ ঘৰলৈ যে আহিছিল লক্ষ্মী, সেয়া কোনো মনুষ্য লক্ষ্মী নহয়, সেয়া স্বয়ং মা লক্ষ্মী দেৱী আমাৰ ঘৰলৈ আহিছিল। কিন্তু আমি চিনিব পৰা নাছিলোঁ, সেইবাবে লক্ষ্মী দেৱী আমাৰ ঘৰৰ পৰা গুচি গ'ল। কিন্তু লক্ষ্মী দেৱীয়ে আমাৰ প্ৰাৰ্থনাত অতিকৈ সন্তুষ্ট। আমাৰ ভক্তি দেখি তেওঁ বৰ আনন্দিত। সেইবাবে মোক আজি বৰদান দিছে। আমি বোলে অনাগত দিনবিলাক বৰ সুখ শান্তিৰে পাৰ কৰিব পাৰিম আৰু মা লক্ষ্মীৰ আশীৰ্বাদ আমাৰ ওপৰত সদায় থাকিব। সেইবাবে মই আগতীয়াকৈ গম পাইছিলোঁ আমাৰ মন্দিৰৰ কোঠাটোত যে ধন সোণ আছে বুলি। মা লক্ষ্মী, মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। মই জানিছিলোঁ আমাৰ এই দুখ তুমি বেছিদিন থাকিবলৈ নিদিয়া। তুমি আমাক কৃপা কৰিবা। আৰু চোৱা, তুমি আমাক কৃপা কৰিলা। তুমি আমাৰ লগত সদায় থাকিবা আৰু তোমাৰ চৰণত মূৰ দোৱাই থাকিব পৰাকৈ ভক্তি শ্ৰদ্ধা আমাৰ মাজত সদায় ৰাখিবা মা। জয় মা লক্ষ্মী।